হেল্ল' এভৰিৱান, আজি এটা অন্য ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজি বনাব লৈছোঁ আমলখিৰ মিঠা আচাৰ। কোনে কোনে খাইছে বাৰু ক'বচোন দেই, আৰু যিসকলে খোৱা নাই এনেকৈ বনাই খাব। মই প্ৰথমতে অকণমান আমলখিখিনি সিজাই লৈছোঁ, 2 মিনিট সময় সিজাই লৈছোঁ। অকণমান সিজালেই হয়। আমলখিখিনি এনেকৈ টেপি দিলে ফাটি খাই যাব। এয়া মই এটা দেখাইছোঁ ৰ'ব দেই, বৰ গৰম হৈ আছে পাই। এয়া দেখিছে নহয়, আমলখিৰ যে হীৰাবিলাক থাকে, হীৰাবিলাক অকণ অকণ ফাট মেলিলেই হ'ব, বহুত বেছি সিজাবও নালাগে। এই আচাৰ আপোনালোকে বহুত দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এয়া মই কেৰাহীখনত অকণমান তেল দিছোঁ, ইয়াতে পাঁচফোৰণে দিছোঁ মই মছলা, অন্য একো মছলা ব্যৱহাৰ কৰা নাই। পাঁচফোৰণত খালি চফৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। এয়া আমলখিখিনি দি দিছোঁ। আমলখিখিনি অকণমান সিজাব লাগিব, যাতে আমলখিৰ ছালটো অকণমান ব্ৰাউন কালাৰ হৈ নাযায়। মই অকণমান সময় সিজাইছোঁ। মোৰ একদম কাহ হৈ আছে, মাতটো ভাগি আছে। মাতটো আপোনালোকে ইগন'ৰ কৰিব দেই। ভিডিঅ'টো অকণমান দীঘল হৈছে কাৰণ মই ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো যদি কাটি দিওঁ আপোনালোকে বুজি নাপাব, কাৰণ এইটো সিজাবৰ কাৰণে, আমলখিখিনি সিজাবৰ কাৰণে 1 ঘণ্টা সময় লাগিছে। কম সময়তো সিজাব পাৰি, কিন্তু কম সময়ত যদি আমি গেছটো বঢ়াই পেলাই সিজাওঁ খাবলৈ ভাল নহ'ব। একেবাৰে কম জুইত মই 1 ঘণ্টা সময় সিজাইছোঁ এইখিনি। এয়া 2-3 মিনিটমান সময় গেছটো বঢ়াই পেলাই এইখিনি মই সিজাই লৈছোঁ। তাৰপিছতে ইয়াতে গুড় দি দিম। গুড়খিনি মই পাউডাৰ গুড় কিনা আছিলে, সেয়াই দিছোঁ। আপোনালোকে যিকোনো গুড়ে ব্যৱহাৰ কৰিব পাৰিব। এইখিনি এতিয়া গুড় আৰু আমলখিৰ পৰা পানী ওলাব, বহুতখিনি পানী ওলায়। সেই পানীখিনি শুকাই নোযোৱালৈকে সিজাব লাগিব, আৰু সেইখিনি আপোনালোকে কম জুইতে সিজাব লাগিব। যদি বেছি জুইত সিজায় আমলখিখিনি ভিতৰলৈ গুড়ৰ মিঠাটো সোমাই নাযাব, যিটো কাৰণে খাবলৈ বেয়া হ'ব। মই যে কেনেকৈ বনাইছোঁ আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চালে গম পাব, আৰু লাষ্টত আপোনালোকে দেখিব কেনেকুৱা ধুনীয়া হৈছে কালাৰটো দেখিবলৈ কাৰণে। এয়া গুড়খিনি অকণমান গলিছে দেই, গুড়খিনি গলিছে। আমলখিৰ পৰা এতিয়া পানীও ওলাব, বহুতখিনি পানী ওলাব। আপোনালোকে এনেকৈ খাবচোন। সৰু ল'ৰা ছোৱালীয়ে আমলখি খাবলৈ বেয়া পায়, তেওঁলোকক এনেকৈ মিঠা আচাৰ বনাই খাবলৈ দিব পাৰে। মোৰ ভতিজাকেইটাক মই বনাই বনাই দি পঠাওঁ, সিহঁতি খায়। নহ'লে আমলখি কেঁহা যে খাবলৈ বৰ বেয়া পায়। ইয়াত মই ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ দেই। মই আচাৰত দিবলৈ কাৰণে ক'লা নিমখ এয়া আপোনালোকে চাওক, এনেকৈ গোটাকৈ আনি বৈয়ামত ভৰাই থওঁ। যেতিয়া ব্যৱহাৰ কৰিবলৈ হয় অকণমান খুন্দি পেলাই দি দিওঁ। পাউডাৰটো দিলে মানে ইমান টেষ্ট নহয়, কিন্তু এই গোটা যোনটো ক'লা নিমখ তাৰ টেষ্টটোৱে বেলেগ, আৰু পেটৰ কাৰণেও ভাল হয় ক'লা নিমখ, সকলোৱে জানেই। এয়া দেখিছোঁ নহয় কিমান পানী ওলাই গ'ল। এই আমলখিখিনি অকণ ফাট মেলিছে, আপোনালোকে মন কৰকচোন ভালকৈ। এতিয়া তাতে আমাৰ গুড়ৰ ৰসখিনি সোমাই একেবাৰে জুচি ৰসগোল্লাৰ নিচিনা হ'ব, খাবলৈ টেষ্টি। মই আকৌ খাই ভাল পাওঁ। ইয়াতে ইলাচিও দিব পাৰে, মই পিছে দিয়া নাই, মোৰ ইলাচি নাছিলে আনি থোৱা, সেইটো কাৰণে দিয়া নহ'ল। এয়া দেখিছে অকণমানো মই পানী ব্যৱহাৰ কৰা নাই। ইয়াত কিমান সোপা পানী ওলালে। এইখিনি গুড় আৰু আমলখিখিনিৰ পৰা ওলোৱা পানী হয়। যদি আমলখিৰ পানীটো ভালকৈ নুশুকায়, আপোনালোকে এনেকুৱাকেই ৰাখি দিয়ে, তেতিয়াহ'লে আমলখিখিনি বহুত দিন মানে ভালে ৰাখিব নোৱাৰিব। যদি আমলখি পানী শুকাই যোৱালৈকে গুড়খিনি যাতে অকণ আঠা, এয়া দেখিছে নহয় কালাৰটো দেখিছে নহয়, আপোনালোকে দেখিয়ে চাগে গম পাইছে কিমানখিনি শুকালে। গুড়টো অকণ আঠা হৈ নোযোৱালৈকে ভাজিব, তেতিয়া আমলখিখিনি আপোনালোকে 1 বছৰো ৰাখিব পাৰিব। মোৰ যোৱা বছৰ বনোৱা অকণমান আছেই, মই কালি চাইছোঁ, ভাল হৈ আছে, ধুনীয়া হৈ আছে, খাব পৰা হৈ আছে। এইখিনি আচাৰ আপোনালোকে কোনো ৰ'দতো দিবলৈ দৰকাৰ নাই। এনেকৈ বনাই পেলাই ঠাণ্ডা হোৱালৈকে ৰাখিব। এয়া মই এটা দেখাইছোঁ আপোনালোকক, চাব দেই। এইটো মই এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে খাবলৈ। এয়া মই পিছদিনাখন বৈয়ামত ভৰাই ৰাখিছোঁ। এয়া চাওকচোন কেনেকুৱা ধুনীয়া কালাৰ হৈছে। মই এতিয়া এটা খায়ে দিওঁ দেই, টেষ্ট কৰিয়ে দিওঁ।
দেখিলে খাওঁ খাওঁই লাগি থাকে, ইমান খাবলৈ সোৱাদ হয় নহয়। আপোনালোকে এনেকৈ বনাই খাব দেই। আৰু কোনে কোনে বনাই খাইছে, কেনেকুৱা লাগিলে মোক জনাব, এটা কমেণ্ট কৰিব দেই। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।